নমস্কাৰ মই সুমসুমি বৰা আমাৰ অন্যটি অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমাৰ মাজত উপস্থিত আছে বঙাইগাঁৱৰ অভয়াপুৰী ধৰণী বণিক্য ছাৰ নমস্কাৰ ছাৰ নমস্কাৰ ছাৰ প্ৰথমেই আপোনাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো আৰম্ভণিতে আপোনাৰ জন্ম ক'ত হৈছিল আপুনি ক'ৰ পৰা আপোনাৰ সংগীতৰ যাত্ৰা আৰম্ভ কৰিছিল অকণমান আমাৰ বিষয়ে আপুনি আমাৰ দৰ্শকবৃন্দক জনাওক হয় মোৰ জন্ম যেতিয়া হৈছিল মইতো গমেই নাপাওঁ হয় হয় গতিকে তেতিয়া এইটো বহাগ মাহ আছিল বহাগ মাহৰ 7 তাৰিখ আছিল হয় আৰু এপ্ৰিল মাহৰ 17 নে 18 কিবা আছিল তেতিয়া আমাৰ ইয়াত লুঙাই পাহাৰ বুলি এখন পাহাৰ আছে হয় এই পাহাৰৰ যিদিনা ভৰ পূজা হয় সিদিনাখনে মোৰ জন্ম হৈছিল আৰু এইটো জীৱন্ত মন্দিৰ এটা ভগৱানটো মানে জীৱন্ত বুলি কয় আৰু তেওঁ সেই মন্দিৰটোক যিটো ভাবি পেলাই তেওঁ আৰাধনা কৰে সেইটো মতে হয় আৰু সেইটো ভাবি পেলাই ঘৰৰ মানুহবিলাকে মোক তেনেকৈ আশীৰ্বাদ দিছে যে কিবা এটা হ'ব এনেকৈ কৈছিলে আৰু এটা ছাৰ যিহেতু আপুনি লোককৃষ্টিৰ এগৰাকী সাধক হয় গতিকে লোককৃষ্টিৰ ভিতৰতে আপুনি ইমানখিনি বিষয় সকলোকেইটা বিষয়ৰ প্ৰতি আপুনি যিটো ব্যাপক চৰ্চা আপুনি অব্যাহত ৰাখিছে আজি পৰ্যন্ত সেইটো সাধাৰণ এজন মানুহৰ কাৰণে ইমান সহজ নহয় গতিকে ইমানকেইটা বিষয় আপুনি কিদৰে সামৰি ৰাখিছে এইটো আচলতে এই সংগীত বস্তুটো এটা গন্ধৰ্ব বিদ্যা এটা এইটো ইয়াত অলপমান যে মই যিখিনি জানো মই ভাবোঁ যে ইয়াত ভগৱানৰ নিশ্চয় অলপ আশীৰ্বাদ আছে মোৰ তাত সেয়েহে মই ইমানকেইটা যন্ত্ৰ পাৰোঁ এজনে মোক সুধিছিলে প্ৰশ্ন কৰিছিল যে আপুনি কি বজাব জানে তেতিয়া মই কৈছিলোঁ যে কাগজ পেঞ্চিল বহুত লৈ আহিব লাগিব তেতিয়া লিখিব লাগিব গতিকে আপুনি যদি প্ৰশ্নটো কৰে আপুনি কি নবজায় তেতিয়া মই চব বজাওঁ বুলি ক'লে একেবাৰে হৈ যায় ঠিক তেনেধৰণে মানুহবিলাকো মই যি নবজাওঁ কিয় সেইটোকে ভাল বুলি কয় তেতিয়া মোৰ সেই এটা মানে সেইকাৰণে আপোনাক আচলতে অসমৰ ৰাইজে আচলতে আপোনাক এজন লোককৃষ্টিৰ সাধক বুলি আপোনাক এটা পৰিচয় দিছে আৰু আমি জানিম আপুনি এজন প্ৰকৃত শিল্পী হিচাপেও আপুনি স্বীকৃতিপ্ৰাপ্ত গতিকে আমি সেইখিনিও কথা পাতিম কিন্তু তাৰ আগতে আমি এইটোৱে জানিব বিচাৰিছোঁ যে সকলোকেইটা বাদ্যযন্ত্ৰ যিহেতু আপুনি জ্ঞাত কিদৰে বজায় আপুনি সকলোতকৈ বজাই কি বাদ্যযন্ত্ৰটো ভাল পায় প্ৰথমতে মই বেঞ্জু বজাইছিলোঁ সেইটোৰ পিছত আহিল বাঁহীটো আহিল দেখি মানে ক'লো নহয় অলপ আগত যে ভগৱানৰ এইবিলাক আশীৰ্বাদ লাগে কোনোবাই বজোৱা দেখিলে সেইটো মই অনুকৰণ কৰি পেলাই যিহেতু মোৰ উচ্চাংগ সংগীত সাৰেগামাবিলাক শিকা আছে তেতিয়া সেই বস্তুখিনি মই বেহেলাতে হওক অৰ্থাৎ বাঁহীতে হওক মোৰ কণ্ঠৰো বিশাৰত তাতে হওক সেই বস্তুবিলাক তাতে মই এপ্লাই কৰোঁ ঠিক আছে আমি আপোনাৰ লগত আৰু কথা পাতিম কিন্তু তাৰ আগতে আমি আপোনাৰ পৰা অকণমান বাঁহী শুনিব বিচাৰিছোঁ বাঁহী হয় ছাৰ আচ্ছা মই অকণমান আমাৰ পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ গীতৰ সুৰ অকণমান বজাবলৈ নিশ্চয় ছাৰ হ'ব ছাৰ হ'ব
দিলোঁ আৰু হয় ছাৰ খুব সুন্দৰ খুব ভাল লাগিলে আপুনি বজাই থাকোঁতে মোৰ একদম গাৰ্নুম শিয়ৰি গৈছে হয় ছাৰ বেহেলা আৰু বাঁহী এই দুটাৰ ভিতৰত আপুনি কোনটোক শ্ৰেষ্ঠ বুলি ক'ব শ্ৰেষ্ঠ মানে মই আচলতে দুয়োটাকে শ্ৰেষ্ঠ বুলি ক'ব লাগিব হয় কাৰণ মই যেতিয়া বাঁহীটো বজাওঁ নিশ্চয় তেতিয়া বাঁহীটোত মই মনটো এনেধৰণে তাক মনোনীত কৰোঁ যেন সেইটো সৰু বুলি নাভাবোঁ যিখিনি বজাওঁ মই অন্তৰেদি ভালকৈ বজাওঁ হয় ঠিক তেনেধৰণে ভাইলিনখনৰ অৰ্থাৎ বেহেলাখনো ঠিক তেনেধৰণে মই ব্যৱহাৰ কৰোঁ সেইটো শ্ৰদ্ধা কৰি বজাওঁ দুয়োটাকে খুব শ্ৰদ্ধা কৰোঁ মই গতিকে কাৰোবাক সৰু কৰিম কাৰোবাক ডাঙৰ কৰিম সেইটো মই মোৰ অন্তৰত নাই মই সমান দুয়োটাকে ভাবোঁ আমি জানিব পৰা মতে আপুনি অনাতাঁৰ কেন্দ্ৰৰ লগত বিশেষভাৱে জড়িত গতিকে যদি আপুনি অকণমান আমাৰ দৰ্শকক কয় ভাল লাগিব অনাতাঁৰ কেন্দ্ৰত অৱশ্যে বহু বছৰ হ'ল মই অনাতাঁৰ শিল্পী প্ৰথমতে ৰেডিঅ'ত অডিশ্যন দিব লাগে তাত মেণ্ডলিনত দিলোঁ মই মেণ্ডলিনত অডিশ্যন দিলোঁ তাত বি পালোঁ 4-5 বছৰমান যোৱাৰ পিছত বি হাই পাওঁ এইটো দিল্লীত পৰীক্ষা হয় তাত অডিশ্যনত পাছ কৰিলোঁ মই ঠিক তেনেধৰণে বাঁহী বেহেলা এইবিলাকত লোকেলি মই বি পাইছোঁ তাৰমানে অনাতাঁৰ শিল্পী হিচাপে গতিকে এইটো এটা ভাগ্য মোৰ কাৰণে ভাগ্য ইমানকেইটা পোৱাটো বা মই অসমৰ গুৱাহাটীৰ অনাতাঁৰ শিল্পীৰ সকলো সদস্যকে মই মোৰ মানে আপোনালোকৰ হেৰিতে মাজেৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে মোক যথেষ্ট সহায় কৰিছে আমিও নিজকে বহুত ভাগ্যৱান বুলি জনাইছোঁ যে আমাৰ অনুষ্ঠানটিত আপোনাৰ দৰে এজন শিল্পীক আমাৰ মাজত পাই আমিও খুবেই সুখী অনুভৱ কৰিছোঁ আৰু ছাৰ এইখিনিতে আপোনাক জনাওঁ যে সাংস্কৃতিক জগতত যিহেতু আজি তাৰিখত সাংস্কৃতিক জগতখনত আপুনি এজন সফল ব্যক্তি আপোনাৰ এই সফলতাৰ আঁৰত যিবিলাক দুখ কষ্ট আছে কেনেদৰে পাৰ কৰিছিলে ঘটনাটো হ'ল কি এসময়ত মই গুৱাহাটীত আছিলোঁ তাত থাকিলোঁ থাকি তাত মিউজিক স্কুল কৰিলোঁ সংগীত স্কুল কৰিলোঁ সংগীত স্কুল কৰিলে বহুত ল'ৰা ছোৱালীবিলাক পাওঁ তেওঁলোকক শিকালোঁ শিকাই এটা দেখিলোঁ যে ঘৰৰ কিছুমান মোৰ অসুবিধা আছে গুৱাহাটীখনৰ পৰা মই অভয়পুৰীত গুচি আহিলোঁ নিজৰ ঘৰ দূৰ হয় আৰু ইয়াতে মোৰ দৰকাৰো মোৰ নিজৰ ঠাইখিনি অলপ উন্নতি কৰাৰ কাৰণে মই গুচি আহিলোঁ আহি পেলাই ইয়াতে সংগীত কৰি আছোঁ মই সংগীতৰ মাজেদি মই ইয়াতে জীয়াই আছোঁ তাৰ মাজত মই ছাত্ৰ ছাত্ৰীক বিলায়ো দিছোঁ তেওঁলোকে মোক কিবা অলপমান দিছে অনুপ্ৰাণিত কৰিছে গতিকে তাৰে মাজেদি মই বৰ্তমান সংগীতৰ মাজেদি জীয়াই আছোঁ ছাৰ সংগীতেই যিহেতু আপোনাৰ জীৱন যদি সংগীত আপোনাৰ জীৱনৰ চালিকা শক্তি নহ'লেহেঁতেন আপুনি কি হ'লহেঁতেন তেতিয়া আৰু সেইটো আচলতে এটা ভাগ্যৰ কথা মানে ভগৱানে তেনেকৈ লৈ যায়তো ধৰণী বণিক তুমি সংগীতৰ মাজেদি যোৱা তুমি প্ৰফেচাৰো হ'ব নোৱাৰা ইঞ্জিনিয়াৰো হ'ব নোৱাৰা তুমি বেলেগ এজন চাকৰিয়াল হ'ব নোৱাৰা তুমি সেই পেঞ্চন পাবা চৰকাৰৰ তাৰে মাজেদি গৈ পেলাই তুমি এইবিলাক এই অলপ পইচাৰে আৰু ছাত্ৰ ছাত্ৰীয়ে অকণমান পইচা দিব তাৰে মাজেদি তুমি চলি থাকা এইটো ভগৱানে দিছে তেনেকৈ গৌৰৱৰ বিষয় যে আপুনি এগৰাকী শিল্পী পেঞ্চন প্ৰাপ্ত এগৰাকী শিল্পী যিদিনাখন আপুনি খবৰটো পাইছিলে যে আপুনি শিল্পীৰ পেঞ্চন প্ৰাপ্ত হ'বলৈ গৈ আছে সেই খবৰটো পাই আপোনাৰ অনুভৱ কেনেকুৱা হৈছিলে এইটো ইয়াত নিচিনা ডাঙৰ কথা নাই আৰু এগৰাকী শিল্পীৰ বাবে এটা চৰকাৰৰ ফালৰ পৰা স্বীকৃতি পোৱাটো মোৰ ভাগ্যৰ কথা প্ৰথম আমিয়ে পাইছিলোঁতো এতিয়া 150 টকা পাইছিলোঁ এতিয়া 8,000 টকাৰ পৰা এতিয়া 8,000 পৰা এতিয়া হেমন্ত বিশ্ব শৰ্মাই হয়তো আৰু কিবা দিম বুলি ভাবি আছে হয়তো দিব নিশ্চয় তেখেতেতো বহুতখিনি আগবঢ়াইছে গতিকে আমি আশাবাদী যে শিল্পীসকলৰ প্ৰতি তেওঁ যাতে আৰু অকণমান চকু মেলি চাই বুলি কৈছোঁ তেওঁ যাতে শিল্পীসকলক আৰু অকণমান বেছি প্ৰাধান্য দিয়ে মই তেখেতক অনুৰোধ কৰিছোঁ মোৰ লগত ঘৰুৱা সম্পৰ্ক আছে তেওঁ গমে পাইছে চবেই জানে কথাটো তেওঁক সেইদিনাখন লগ পালোঁ ক'লোঁ যে আমাৰ পেঞ্চনবিলাক বাঢ়িব নে অকণমান সময় আহক চব হৈ যাব মোৰ তেতিয়া মনটো ভাল লাগিল মোৰ অকল নহয় মোৰ মানে অসমত যিমানখিনি শিল্পী আছে প্ৰত্যেকৰে হ'ব 1 টকা মোৰ কাৰণে বাঢ়িলে তেওঁলোকৰ কাৰণে 1,000 টকা বাঢ়িব সংগীত জগতখনত আজি আপুনি এজন সফল ব্যক্তি সেই সফলতাৰ আঁৰত যিখিনি দুখ কষ্ট সেইখিনি কিদৰে আপুনি পাৰ কৰিছিলে সেইখিনি হ'ল মোৰ সংগীত সাধনাৰ মাজেদি নিজেতো কৰোঁৱে সাধনা যিখিনি কৰিব লাগে তাৰোপৰি মই সংগীত চেণ্টাৰ এটা খুলি লৈছোঁ মই নিজাকৈ সেইটো মই গুৱাহাটীতো আছিল সংগীত স্কুল আছিল
তাতে মই ল'ৰা ছোৱালীবিলাক শিকাইছিলোঁ শিকাই পেলাই সিহঁতে যেতিয়া শিকিব লয় তেতিয়া ময়ো নিজকে অলপ ভাল লাগে শুনি তেতিয়া সেই এটা সাধনা তাতে বহু বছৰ থাকিলোঁ থাকি পেলাই এবাৰ অভয়পুৰীত আহিলোঁ মোৰ নিজৰ ঘৰত আহিলোঁ যে আমাৰ জেগাখিনি উন্নতি কৰিব লাগে তাতে ইয়াতে স্কুল এখন খুলিলোঁ মোৰ ঘৰতো সংগীত চেণ্টাৰ এটা আছে আৰাধনা সংগীত অনুষ্ঠান গতিকে ইয়াতে কিছুমান ল'ৰা ছোৱালী শিকাই পেলাই লৈ মই সন্তুষ্ট হৈ আছোঁ নিজকে গতিকে এইটোৱে মানে মোৰ অৰিহণা আৰু জীয়াই থকাৰ এটা স্পৃহা হয় ছাৰ খুব সুন্দৰ সকলোৰে জীৱনত যিহেতু সফল ব্যক্তিসকলৰ মানুহে কয় জনশ্ৰুতিও আছে প্ৰত্যেকজন সফল ব্যক্তিৰ আঁৰত এগৰাকী বিশেষ ব্যক্তি থাকে হয়তো সেইগৰাকী আপোনাৰ মাতৃও হ'ব পাৰে হয়তো কোনোবা এগৰাকী শুভাকাংক্ষীও হ'ব পাৰে হয়তো আপোনাৰ পত্নীও হ'ব পাৰে গতিকে আপোনাৰ জীৱনত নিশ্চয় তেনে এগৰাকী ব্যক্তি আছে গতিকে সেই ব্যক্তিগৰাকী কোন আমি জানিব বিচাৰোঁ আচ্ছা প্ৰথমটো দেউতাই আছিলেই তেওঁ গুৰু হিচাপে আছিলে তাৰপিছত মোৰ মা আছিলে মা খুব সংগীতৰ প্ৰতি দুৰ্বলতা আছিল তাৰপিছত মোৰ ছিষ্টাৰ কেইজনীও আছে তেওঁলোকে সংগীত খুব ভাল পায় দাদাই যিহেতু এইটো কৰিছে তেওঁ সেইটোতে আগবাঢ়ি যাওক কিছু বছৰ পিছত মই মোৰ বিয়া কৰিব বাধ্য হৈ গ'লোঁ বিয়া সময় এটা আহিল তেওঁ এগৰাকী ভাল নৃত্যশিল্পী অম্বিকা বণিক্য তেওঁ ভ্ৰাম্যমানত নটৰাজত এবাৰ আছিল তাৰে আগতে যতীন গোস্বামী সকলোৱে জানে অসমৰ পদ্মশ্ৰী পোৱা তেওঁৰ নৃত্যশিল্পী আছিল এতিয়াও তেওঁ জীয়াই আছে তেওঁৰ ওচৰত মোৰ পৰিবাৰে নৃত্য শিকিছিল ভাল মানে শ্ৰেষ্ঠ নৃত্যশিল্পী বুলি তেওঁ স্বীকৃতি দিছিলে আৰু যতীন গোস্বামী গতিকে তেওঁ মোক আৰু সংগীতৰ ক্ষেত্ৰত আমি দুয়োটাই মানে বুজাবুজি আমাৰ আছে বেছ তেওঁ সংগীতৰ মানুহ যিহেতু মোক তেওঁ যে আপুনি সংগীতটো ধৰি ৰাখক কেতিয়াবা মই অভ্যাস নকৰিলেও তেওঁ মোক কয় আপুনি বাহিৰত ঘূৰি ফুৰিব নালাগে নাই আপুনি সংগীত কৰি সাধনা কৰি থাকক প্ৰেৰণা পাব স্বাস্থ্য পাতি ভাল হ'ব মোৰ এটা বেছি বয়স নহয় মাত্ৰ 79 গতিকে হয় মাত্ৰ গতিকে মই খুব সুন্দৰ আচলতে 79টো মানুহে কয় যে বয়স মাত্ৰ এটা সংখ্যাহে গতিকে ভগৱানে দিয়া শ্ৰেষ্ঠ উপহাৰ মানুহৰ নিজৰ স্বাস্থ্যটো মই বহুতকে এটা কথা কওঁ যে সংগীত এটা থেৰাপি এটা মেডিচিন হয় নিশ্চয় এই বস্তুটো যিয়ে অন্তৰত মানে গভীৰতাভাৱে সত্য বুলি ভাবি লয় তেতিয়া সি সাধনা কৰে তাত বহুত বেমাৰ আজাৰ নহয় এটা মই মানে অসমৰ ৰাজ্যক মই তেনেকৈ কৈছোঁ আপোনাৰ লগত মাজেৰেও আজি ক'লোঁ মই যে এইটো সাধনাটো ৰাখিব আপোনালোকে তাৰে মাজত যিখিনি আনুষংগিক আছে সেইবিলাক আৰাধনা কৰিব লাগিব ব্যায়ামবিলাক কৰিব লাগিব এইবিলাকতো লাগিবই বেমাৰ হয়তো ঔষধ পাতি খাবই লাগিব ঔষধ নোখোৱাকৈও থাকিব পাৰে যদি প্ৰণায়ামবিলাক কৰে মই এইবিলাক কৰোঁ কিন্তু খুব ভাল লাগিল আচলতে আৰু যিহেতু আপুনি এগৰাকী শিল্পী পেঞ্চনপ্ৰাপ্ত শিল্পী আমি জানিবলৈ পাই সুখী হৈছোঁ যে আপুনি এগৰাকী শিল্পী পেঞ্চনাৰ যিদিনাখনি আপুনি খবৰটো পাইছিলে সেইদিনাখন আপোনাৰ অনুভৱটো কেনেকুৱা আছিলে যে আপুনি শিল্পী পেঞ্চন পাবলৈ গৈ আছে তাৰমানে আমাৰ এটা অনুষ্ঠান আছে গুৱাহাটীত থাকে এই অনুষ্ঠান এটা পাব্লিক হেৰি বুলি কয় ৰবীন্দ্ৰ ভৱনত তাত এটা অনুষ্ঠান আছিল কালচাৰেল বিভাগৰ তাতে মানে ফৰ্ম আনিব লাগে ফৰ্মবিলাক আনি তাত ফিল আপ কৰি দি পেলাই ডকুমেণ্টছ লাগে বহুখিনি ডকুমেণ্টছ বিচাৰে তেওঁলোকে অকল যে এটা গান গালোঁ সেইটো নহয় বা ক'ৰবাত এখন ফাংচন গ'লে সেইটোৱে অকল পেঞ্চন এটা নাপায় এতিয়া মই ভ্ৰাম্যমানৰ আছে মই কলিকতাত গৈ মই HMVত সেই সময়ত 1978তে মই সেই কুকুৰ থকা যে আগতে সময়ত ডিছ আছিল সেই ডিছ বনোৱা মানুহ মই তাতে কলিকতাত মই মিউজিক ডাইৰেকশ্যন দিয়া দি সেই ডিছ দুখন বনাই আনিছিলোঁ তাতে উষা উৎসৱৰ নাম নিশ্চয় আপোনালোকে জানে তাতে মই তেওঁলোকৰ ষ্টুডিঅ'তে ভাইব্ৰেশ্যন ষ্টুডিঅ'ত মই হেৰি কৰি আহিছোঁ ৰেকৰ্ডিং কৰি অনা মানুহ গতিকে সেইবিলাক কৰোঁতেও তেওঁলোকৰ ফালৰ পৰা মোক যথেষ্ট হেৰি কৰিছিল সাহস দিছিল যে আপুনি আগবাঢ়ি গৈ থাকক সংগীতবিলাক কৰি যাওক এতিয়া আপোনাৰ অসুবিধা নহয় আমি আছোঁ এনেধৰণে কৰিছিলোঁ আমাৰ তাতে খুব সুন্দৰ যেতিয়াৰ পৰা আপুনি শিল্পী পেঞ্চনটো লাভ কৰিলে তাৰপিছত আপোনাৰ জীৱনত কি কি পৰিৱৰ্তন ঘটিলে
ধৰক গতানুগতিক এটা জীৱন চলি আছিলে তাৰ মাজতে আপুনি শিল্পী পেঞ্চনাৰ হ'ল তাৰ পিছৰ সময়খিনিত আপোনাৰ কেনেকুৱা এটা পৰিৱৰ্তন দেখা দিলে আপোনাৰ পেঞ্চনখিনি পোৱাৰ আগতে যথেষ্ট কষ্টকৰ আছিল যদিও মই ভ্ৰাম্যমান থিয়েটাৰত আছিলোঁ 14 বছৰ আছিলোঁ ভ্ৰাম্যমানত তাতে মই আছিলোঁ এটা সময়ত এটা পইচা পাইছিলোঁ আমি তো দিছিলে আৰু তাৰপিছত আৰু এটা সময় আহিল এই ঘৰত আহিবলৈ বাধ্য হৈ গ'লোঁ আহি পেলাই ঘৰখন চলাব লাগিল ঘৰখন বচাব লাগিব সেইটো এটা কাৰণ আছিল মোৰ আহি পেলাই ইয়াতে স্কুল খুলিব লগা হ'ল সেই কাৰণতে সেইটো এটা কাৰণ সেই স্কুলৰ মাজেৰে চলি থাকিব লগা হৈছে এতিয়া ছাৰ বহুত দেখিবলৈ পোৱা যায় যে বহুতে নিজকে শিল্পী বুলি ভাবে এগৰাকী শিল্পী হ'বলৈ মানুহৰ কেনেকুৱা এটা ব্যক্তিত্ব থকাটো আপুনি বিচাৰে কাৰণ আজিকালি কোনোবাই ক'ব নাপায় কিন্তু ছাৰ নকলেও নহয় কোনোবাই দুই এটা গান গায়ও নিজকে শিল্পী বুলি ক'বলৈ বিচাৰে গতিকে সেই সকলৰ বিষয়ে আপুনি কি ক'ব শিল্পী মানে ঠিকে কৈছে আপুনি ভাল কথা কৈছে যে এটা গীত গালেও শিল্পী আৰু হাজাৰটা গীত গালেও সিও শিল্পী সাধনা যিয়ে কৰে সি তাকে শিল্পী বুলি মই ভাবোঁ এটা আধুনিক গীত গালে সিটো সাধনা কৰা নুবুজায় সাধনা বস্তুটো বেলেগ ইয়াক সাধনা শিকিব লাগে সাধনা কেনেকৈ কৰিব লাগে সেইবিলাক জানিব লাগে গুৰুৰ ওচৰত যাব লাগে অকল চাৰেগামা পাধানিচা কৰি গালেই নহয় এই স্বৰবিলাক কেনেকৈ কি ধৰণে গাব লাগে এনেধৰণে ষ্টাইল কৰি কৰি গাব লাগে সেইবিলাক গুৰুহে শিকাই দিব পাৰে নিজে জানা বুলি ভবাটো উচিত নহয় এইটো আৰু নিজে ক'ব নালাগে যে মই শিল্পী শিল্পীটো মোক আনে ক'ব লাগিব মই নিজে ভাবিলে নহ'ব শিল্পী হ'বলৈ সাধনাৰ প্ৰয়োজন যি সাধনা কৰিব পাৰে তেওঁহে প্ৰকৃত শিল্পী যথেষ্ট সময় আমি আপোনাৰ সৈতে কথা পাতিলোঁ কিন্তু ভাবিছোঁ আপোনাৰ পৰা অকণমান বেহেলা শুনি ল'ম নিশ্চয় অকণমান বুজাই দিম নিশ্চয় আপুনি কৈছে যেতিয়া অকণমান বুজাই দিম ধন্যবাদ
খুব ধুনীয়া সময়ো যিহেতু সমাগত হৈ আহিছে গতিকে শেষত আপোনালৈ এটাই প্ৰশ্ন যে উঠি অহা নৱপ্ৰজন্ম আৰু সংগীতৰ জগতলৈ যিসকল আহিবৰ কাৰণে আগ্ৰহী সেই ব্যক্তিসকললৈ আপুনি কি বাৰ্তা প্ৰেৰণ কৰিব মই আমাৰ উঠি অহা প্ৰজন্মক মই ক'ব বিচাৰোঁ যে অসমখনত বিজতৰীয়া সংগীতেৰে ভৰি পৰিছে নিশ্চয় সেই অনুষ্ঠানটো যেন আমি সেইবিলাক আমি গ্ৰহণ নকৰোঁ আজিৰ যিটো সঁচা সংগীত সঁচা কথা সঁচা বতৰা সঁচা সাধনা যিকোনো সংগীতৰে সাধনা হওক শুদ্ধকৈ সাধনা কৰক আৰু এই সংগীত অসমৰ ভূপেন হাজৰিকাৰে হওক বা জয়ন্তৰে হওক বা আমাৰ অসমীয়া কৃষ্টি লোকগীত বৰগীত যিবিলাক আমাৰ নামঘোষা কীৰ্তন ঘোষাৰ সুৰবোৰ আছে এইবিলাক শুদ্ধকৈ শিকিবলৈ প্ৰয়াস কৰক আৰু এই শিকি উঠি অহা প্ৰজন্মই শিল্পীসকলে যেন বিশ্ব দৰবাৰত আমাৰ অসমৰ প্ৰতি সংগীত জগতৰ যিখিনি সংগীত আছে প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়াস কৰি যাওঁ তাৰ কাৰণে আমি আছোঁ আমাৰ আশীৰ্বাদ আছে আপোনালোকে উঠি অহা প্ৰজন্মই যেন আমাৰ বয়স এতিয়া বহুত কমি গৈছে এতিয়া লাহে লাহে আপোনালোকে এই সংগীতটো ধৰি ৰাখিব লাগিব আৰু ইয়াত সকলোকে শিকাই যাব লাগিব শুদ্ধ সংগীত বচাই ৰাখিব লাগিব ধন্যবাদ ছাৰ আপোনাৰ জীৱনৰ ইমান ব্যস্ততাপূৰ্ণ জীৱনত ইমান অকণমান সময় আমাৰ বাবে দিলে আমি বহুত বেছি সৌভাগ্য অনুভৱ কৰিছোঁ আপোনালৈ আমাৰ ফালৰ পৰা এটি সৰু উপহাৰ আছে ছাৰ পুলিটো দেখি নিশ্চয় চিনি পাইছে পুলিটো নাহৰ পুলি হয় আমি প্ৰতিটো অনুষ্ঠানৰ শেষত জুবিন দাৰ নামত উৎসৰ্গিত কৰি নাহৰ পুলিটো আমি আমাৰ অতিথিসকলক প্ৰদান কৰোঁ গতিকে আজি অতিথি হিচাপে আপোনাক আমাৰ ফালৰ পৰা জুবিন দাৰ নামত এটি নাহৰ পুলি দিছোঁ আদৰ যতন কৰি ডাঙৰ কৰা দায়িত্ব সম্পূৰ্ণ আপোনাৰ নিশ্চয় বচাই ৰাখিবলৈ চেষ্টা কৰিম ধন্যবাদ ছাৰ যিমানখিনি পাৰোঁ জুবিনো বাচি থাকিব আৰু জুবিনৰ নামত দিয়া হৈছে গতিকে আমিও তেওঁক বচাই ৰাখিবলৈ চেষ্টা কৰিম প্ৰয়াস কৰিম আৰু সিও আমাক বচাই ৰাখিবলৈ চেষ্টা কৰিব নিশ্চয় ধন্যবাদ প্ৰিয় দৰ্শক ইমান সময় আমাৰ লগত জড়িত থাকি আমাৰ অনুষ্ঠানটি উপভোগ কৰাৰ কাৰণে আপোনালোক সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আজি আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ